নমস্কাৰ নমস্কাৰ মই আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে মততে এখন গাড়ী আহিছে, এইখন পালচাৰ 125 BS6। এই গাড়ীখনৰ এটা প্ৰব্লেম হৈছে, প্ৰব্লেমটো মই দেখাই আছোঁ আপোনালোকক। প্ৰব্লেমটো হৈছে এয়া ব্ৰেকটো যে আছে, এই ব্ৰেকটো ফচি থাকে, ঠিক আছে। এইটো ফচি থকাৰ কাৰণটো কিহৰ কাৰণে ফচি থাকে সেইটোও দেখাই আছে, আৰু এইটো মই অলৰেডি ফ্ৰী কৰি দিছোঁ। এতিয়া ফচি নাথাকে, ইয়াত এতিয়া পূৰা ফ্ৰী হৈছে, ঠিক আছে। ভিডিঅ'টো আগতে বনাব লাগিছিল, কিন্তু মই কামটো আগত চল্ভ কৰি পিছত ভিডিঅ'টো বনালোঁ। এনেকুৱা যদি ফচি যায়, এইটো মডেলটো বহুত বেয়া বনাইছে। এনেকুৱা যদি ফচি যায় তেনেহ'লে আপোনালোকে কি কৰিব, ইয়াত গ্ৰীজ চিষ্টেম দি দিছে, গ্ৰীজ গানেদি গ্ৰীজিং কৰিব লাগে, ঠিক আছে। কিছুমানে গম নাপায়, নতুন যিবিলাক মানুহে নতুন কাম শিকি আছে সিহঁতে গম নাপায় এইটো কি বস্তু হয়, ঠিক আছে। মোৰ তাত এটা গ্ৰীজ গান নাই, ইয়াৰ কাৰণে মই কি কৰিলোঁ, এইটো খুলিলোঁ। মই ইয়াত এটা 8 নম্বৰ বল্ট থাকে, সেইটো খুলি মই ইয়াত অকণমান আগত WD-40 দি ক্লিন কৰি লৈছোঁ। তাৰপিছত অইল কেনেদি অইল দি দিছোঁ, ঠিক আছে। এতিয়া চাওক, এয়া পূৰা ফ্ৰী হৈ গৈছে, ঠিক আছে। এইটোৱে বহুত প্ৰব্লেম কৰে, এইটো গাড়ী 125, ঠিক আছে। এতিয়া এয়া চাওক, মই পূৰা ফ্ৰী কৰি দিছোঁ, চাইছে। এয়া মই চকাটো ঘূৰাই দেখাই আছোঁ, এতিয়া চাওক পূৰা ফ্ৰী, একো প্ৰব্লেম নাই, ঠিক আছে। এনেকৈ ফ্ৰী কৰিব এইখন গাড়ী। ভিডিঅ'টো যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। বাই।